নমস্কাৰ। আজি আমি পিচিঅডিৰ সৈতে থকা সমস্যা আৰু ইয়াৰ সমাধানৰ কিছু সহজ উপায়ৰ বিষয়ে কথা পাতিম। মই অনুপমা বৰগোহাঁই, এগৰাকী চাৰ্টিফাইড হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। আপোনালোকৰ মাজত যিসকলে পিচিঅডিৰ সমস্যাৰ সৈতে যুঁজি আছে, আপোনালোকে নিশ্চয় এই কথা ভালদৰে বুজি পায় পিচিঅডিৰ সমস্যাটো কিমান অস্বস্তিকৰ, কিমান যন্ত্ৰণাদায়ক। পিচিঅডি হ'লে ঋতুস্ৰাৱ অনিয়মীয়া হয়, হঠাৎ ওজন বাঢ়িব পাৰে, মুখত প্ৰায় একনি ওলায়, চুলি সৰিব পাৰে আৰু কেতিয়াবা এনে লাগে যেন আমি সকলো নিয়ম মানি চলিছো তথাপিও ফলাফল নাপাওঁ আৰু তাৰ বাবে আমাৰ মনলৈ হতাশাও আহে। আৰু এটা কথা আমি কিন্তু মন নিদিওঁ যে সেয়া হ'ল আমি যি খাওঁ সেইখিনি খাদ্যই আমাৰ সকলোতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে আৰু সেই একে খাদ্যই আমাৰ সকলোতকৈ শক্তিশালী ঔষধো হ'ব পাৰে। গতিকে আজি আমি দৰৱক আমাৰ খাদ্য কৰাতকৈ আমি যিবোৰ খাদ্য খাওঁ প্ৰাকৃতিক, সেইবোৰে আমি ঔষধ যদি বনাব পাৰোঁ, সেইবোৰে যদি আমাৰ দৰৱ হৈ যায়, কিমান ভাল হ'ব ভাবি চাওক। আজিৰ ভিডিঅ'টোত মই পিচিঅডিৰ বাবে আমি খাবলগীয়া 7টা সহজলভ্য খাদ্যৰ বিষয়ে ক'ম। আপোনালোকে মন দি শুনিব। আচলতে এই সহজলভ্য খাদ্য এইবোৰ কোনো ব্যয়বহুল বা বিদেশী খাদ্য নহয়। এইবোৰ আমাৰ ঘৰুৱা সাধাৰণ ভাৰতীয় খাদ্য আৰু যি আমাৰ হৰম'নক বেলেঞ্চ কৰি ৰাখিব পাৰে। আমাৰ যিটো ইনচুলিন ৰেজিষ্টেঞ্চ কমি যায় বা পিচিঅডিৰ কাৰণে যিটো আমাৰ ইনফ্লেমেশ্যন হয়, জ্বলা পোৰা হয়, সেইবোৰো কমি যায়। গতিকে ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে চাব। আপোনালোকক মই এখন সহজ খাদ্যৰ তালিকাও দিম, যিবোৰে আপোনালোকক খাদ্যৰ জৰিয়তে আপোনালোকে নিজৰ চিকিৎসক হিচাপে গঢ়ি তুলিব পাৰিব। এতিয়া জানো আহক এই 7বিধ খাদ্যৰ বিষয়ে। প্ৰথমবিধ খাদ্য হ'ল ফ্লেক্সিড, যিটো তিচিৰ গুটি বুলিও কয়। প্ৰথম যিটো ফ্লেক্সিড আজিকালি বহুতে খায় ফ্লেক্সিড। আপোনালোকে কিন্তু পিচিঅডি যিসকলৰ আছে, ফ্লেক্সিডটো নিয়মীয়াকৈ খাব। ই আমাৰ হৰম'নৰ বেলেঞ্চ ৰখাত সহায় কৰে। ইয়াত কি আছে, লিগনান নামৰ এটা উপাদান থাকে, যিটোৱে আমাৰ শৰীৰত থকা এষ্ট্ৰজেন হৰম'নৰ দৰেই কাম কৰে। পিচিঅডিত সাধাৰণতে টেষ্টষ্টেৰন, যিটো পুৰুষ হৰম'ন, মেল হৰম'ন, সেইটো বেছি হৈ যায় আৰু সেইকাৰণে মুখত অকণমান বহুতৰে চুলি ওলাই, দাঢ়ি নিচিনা হয়। একনিও সেইটো কাৰণেই হয়, পিৰিয়ডছো অনিমিয়া হয় সেইবোৰ কাৰণেই। গতিকে সেই যে মুখত যিটো চুলি ওলাই, সেইটো আমাৰ কাৰণে মানে ছোৱালীসকলৰ কাৰণে বৰ অস্বস্তিকৰ হয়। গতিকে আচলতে সেইটোৰ কাৰণ হ'ল আমাৰ এইটো টেষ্টষ্টেৰন পুৰুষ হৰম'নটো বেছি হৈ যোৱা। আৰু যেতিয়া ফ্লেক্সিড আমি খাওঁ, ফ্লেক্সিডে আমাৰ যিটো বেছি হৈ যোৱা টেষ্টষ্টেৰনবোৰ সেইবোৰ শোষণ কৰি ইয়াৰ পৰিমাণ কমাই দিয়ে। গতিকে আপোনালোকে নিয়মীয়াকৈ ফ্লেক্সিড খাব। এটা গৱেষণাত পোৱা গৈছে যে দিনটোত যদি আমি 30 গ্ৰাম ফ্লেক্সিড খাওঁ, তেতিয়া 3 মাহত টেষ্টষ্টেৰনৰ মাত্ৰা কমি যায়। ইয়াৰ উপৰি টেষ্টষ্টেৰনৰ কমোৱাৰ উপৰিও ই আমাৰ ইনফ্লেমেশ্যন কমায়। ইনচুলিনৰ যিটো চেঞ্চিটিভিটি, সংবেদনশীলতা, সেইটো উন্নত কৰে আৰু সেইটো পিচিঅডি ৰোগীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। এতিয়া আপোনালোকে কেনেকৈ খাব? সদায় ফ্লেক্সিডবোৰ ভাজি এটা বন্ধ পাত্ৰত ৰাখিব। দিনটোত কমেও 1-2 চামুচমান খাব পাৰে। ইয়াক এনেও খাব পাৰে, গুড়ি কৰিও খাব পাৰে, চালাড বনাইও খাব পাৰে, দাইল তৰকাৰীটো দিব পাৰে বা আপোনালোকে পাউডাৰ, চাটনি পাউডাৰ হিচাপেও খাব পাৰে। আপোনালোকে ভাবক যে এইটো এটা প্ৰাকৃতিক হৰম'ন স্পঞ্জ, যি আপোনাৰ অতিৰিক্ত হৰম'নবোৰ স্পঞ্জ কৰি দিয়ে। দ্বিতীয় খাদ্যটো হ'ল আপোনালোকৰ ডাঠ বা সেউজীয়া শাক পাচলি। যিবোৰ আমাৰ ডাঠ সেউজীয়া শাক পাচলি আছে, পালেং শাক, মেথি, ধনিয়া, মূলাৰ পাত, সৰিয়হৰ পাত আৰু চজিনাৰ পাত, সেইবোৰত আচলতে যেতিয়া আমাৰ এই শাকবোৰ খাওঁ, এই শাকবোৰত যিবোৰ থাকে ক্ল'ৰ'ফিল, ফাইবাৰ থাকে, সেইবোৰেও আমাৰ অতিৰিক্ত হৰম'নবোৰ শোষণ কৰাত বা শৰীৰৰ পৰা ওলাই যোৱাত সহায় কৰে। লগতে আমাৰ যকৃত অৰ্থাৎ লিভাৰ ভালে ৰাখে। আৰু এইবোৰৰ যিটো গ্লাইচেমিক ইণ্ডেক্স কম হৈ থাকে আৰু ফাইবাৰ বেছি থাকে, মেগনেছিয়াম, ফলেট, আইৰণ আদিৰে ভৰপূৰ হৈ থাকে। এইবোৰে আমাৰ ইনচুলিন চেঞ্চিটিভিটিও উন্নত কৰে আৰু বিশেষকৈ চজিনাৰ পাত, যিটো আমি মৰিংগা বুলি কওঁ, মৰিংগা পাতটো অতি বেছি উপকাৰী।
মৰিংগা পাতত যিটো ভিটামিন চি থাকে সেইবোৰ সাধাৰণ যিবোৰ ফল পাচলিত যিমান ভিটামিন চি থাকে তাতকৈ 7 গুণ বেছি থাকে। কেলচিয়ামো গাখীৰতকৈ 4 গুণ বেছি থাকে। আৰু পালেং শাকত আমি আইৰণ থাকে বুলি জানো, কিন্তু মৰিংগাৰ পাত অৰ্থাৎ ছজিনাৰ পাতত পালেঙতকৈ 25 গুণ বেছি আইৰণ থাকে। ই আমাৰ ইনফ্লেমেশ্যন কমায় আৰু আমাৰ ব্লাডৰ যিটো চুগাৰৰ পৰিমাণ সেইটো স্থিৰ কৰি ৰাখে। এতিয়া আমি জানো হওক কেনেকৈ খাব ছজিনাৰ পাত। ছজিনাৰ পাত আপোনালোকে জুচ বনাই খাব পাৰে, ফ্ৰেছ ছজিনাৰ পাত আনি জুচ বনাই খাব পাৰে, আৰু ভাজি বনাইও খাব পাৰে। নহলে আপোনালোকে শুকুৱাই থব পাৰে। বহুত যদি আছে ছজিনাৰ পাত শুকুৱাব, শুকুৱাই পাউডাৰ বনাই থব, আৰু ৰাতিপুৱা গৰম পানীৰ লগত এচামুচ যদি সেই পাউডাৰ মিলাই খায় সিও আপোনাৰ কাৰণে বহুত বেছি ভাল হ'ব। আৰু যদি আপোনালোকে ছজিনাৰ পাত নাপায়ো, আপোনালোকে বজাৰত পাব মৰিংগা পাউডাৰ ৰেডিমেড, তেনে পাউডাৰ কিনি আনি খাব পাৰে। আৰু সাধাৰণতে ছজিনা বহুত উৎপন্ন হয়। ছজিনাৰ পাত আপোনালোকে যেতিয়া যিটো ছিজনত ছজিনাৰ পাত খায় তেতিয়া আপোনালোকে কিনি লব বা ছিঙি আনিব আৰু ৰান্ধি খাব। আপোনালোকে চুপ বনাইও খাব পাৰে, চাটনি বনাইও খাব পাৰে। গতিকে মৰিংগা আপোনালোকে খুব বেছি আপোনালোকৰ খাদ্যত অন্তৰ্ভুক্ত কৰক। এতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে শাক পাচলিয়ে আমাৰ শৰীৰত যিটো আমাৰ আইৰণ মানে কম হৈ থাকে, বা যেতিয়া আপোনালোকে আইৰণযুক্ত খাদ্য খাইছে কিন্তু শৰীৰে ভালদৰে যদি শৰীৰৰ কোষবোৰে যদি শোষণ কৰিব পৰা নাই, এবজৰ্ভ কৰিব পৰা নাই, তেতিয়া কি হ'ব? গতিকে শাক পাচলি আপোনালোকত থকা যিটো আইৰণ যদি ভালকে আপোনালোকে শৰীৰে শোষণ কৰিব হয়, তেতিয়াহ'লে লগত আপোনালোকে ভিটামিন চি ৰিচ খাদ্য খাব। গতিকে আপোনালোকে যিবোৰ শাক খাওঁতে অকণমান নেমু চেপি ল'ব পাৰে, বা বিলাহী লগত দিব পাৰে, নহলে আমলখিও দিব পাৰে। তেতিয়া আপোনাৰ শাক পাচলিত থকা সেই আইৰণবোৰ আপোনালোকৰ শৰীৰে কোষে ভালদৰে আৰু ভালকে ল'ব পাৰে। আৰু যদি আপোনালোকে ঘৰত আপোনালোকে শাক পাচলি ৰান্ধি খাবৰ কাৰণে সময় নাই বা বিচাৰি নাপায়, তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা গৰম পানীত 1 চামুচ চুপাৰ গ্ৰীণ পাউডাৰ যেনে মৰিংগা পাউডাৰ বা হুইটগ্ৰাছ পাউডাৰ এইবোৰ মিলাই খাব পাৰে। এতিয়া 3 নম্বৰ খাদ্যটো হ'ল ডালিম। ডালিমক ডিম্বাশয় ৰক্ষক আৰু ৰক্ত বৃদ্ধিকাৰক খাদ্য বুলিও কোৱা হয়। আমাৰ পিচিঅ'ডিটো হ'ল আমাৰ অক্সিডেটিভ ষ্ট্ৰেছৰ লগত জড়িত, আৰু সেইকাৰণে আমাৰ যেতিয়া অক্সিডেটিভ ষ্ট্ৰেছত আমাৰ অভাৰীৰ চেলবোৰ, ডিম্বাশয়ৰ চেলবোৰ ক্ষতিগ্ৰস্ত হয় আৰু এগৰ কোৱালিটিটো নিম্ন হয়। ডালিমত পলিফেনলছ আৰু এন্থোচায়ানিন নামৰ 2টা যৌগ থাকে, আৰু এইবোৰ হ'ল শক্তিশালী এন্টিঅক্সিডেণ্ট হয়। ডালিমে আমাৰ ডিম্বাশয়ৰ বা অভাৰী যিটো ফ্ৰী ৰেডিকেল ডেমেজ হয় সেইবোৰৰ পৰা আমাক ৰক্ষা কৰে আৰু ফাৰ্টিলিটি উন্নত কৰে। আৰু এই ভিটামিন চিও থাকে ইয়াত। ইয়াৰ ইনফ্লেমেশ্যন আৰু ইনচুলিন ৰেজিষ্টেঞ্চো কমায়, আৰু যিটো এণ্ড্ৰজেন হৰমন তাৰ মাত্ৰাটো হ্ৰাস কৰে। তেতিয়া লাহে লাহে পিৰিয়ডছবোৰ নিয়মীয়া হয়, হৰমনৰ চেঞ্চিটিভিটি উন্নত হয়, যিটো ৰক্তশূন্যতা হয়, হিমগ্ল'বিন সাধাৰণতে কমি যায় অধিক ব্লিডিং হোৱাৰ কাৰণে, হেভি ব্লিডিং হোৱাৰ কাৰণে সেয়াও আমাৰ পূৰণ হয়, আৰু লাহে লাহে হেভি ব্লিডিঙো কমি যায়। গতিকে আপোনালোকে ডালিম খুব বেছি খাব। কেনেকৈ খাব সেইটো আমি জানিব লাগিব। আপোনালোকে যদি বেছি ফল মূল খোৱাৰ সঠিক নিয়মত যেতিয়া খায় আপোনালোকে বেছি ভাল ফল পাব। ডালিম খোৱাৰ সঠিক নিয়ম হ'ল আপোনালোকে ৰাতিপুৱা আৰ্লি মৰ্ণিঙত সেইটো স্নেক্স হিচাপে খাব পাৰে। গোটেই গুটিৰ সৈতে খাব, অকল ৰসটো উলিয়াই নাখাব। গুটিতহে ফাইবাৰ থাকে, আৰু তাৰ কাৰণে যেতিয়া আপোনালোকে গুটিৰ সৈতে খায় গোটেইটো, তেতিয়া চুগাৰ এবজৰ্পশ্যনটো শ্ল' ডাউন হয়। আৰু ডালিমৰ জুচ সাধাৰণতে এভইড কৰিব, মানে জুচে উলিয়াই খাম ৰসটো চেপি তেনেকে নাভাবিব, কাৰণ জুচতটো ফাইবাৰ নাথাকে। আৰু সেইকাৰণে যদি অকল জুচটো খাওঁ, ৰসটো খাওঁ ডালিমৰ, তেতিয়া আমাৰ চুগাৰ স্পাইক হয়। গতিকে জুচ যদি খাব বিচাৰে তেনেকে আপোনালোকে একেবাৰে পাল্পৰ সৈতে গুটিৰ সৈতে স্মুদি বনাই খাব পাৰে, বা নহলে ৰাইতাত দিব পাৰে, বা স্প্ৰাউট খাইছে বুট মগু তাতো দিব পাৰে, পোহা চোহা আদি য'তে হলেও আপোনালোকে ডালিম যোগ কৰি খাব পাৰে, আৰু তেতিয়া আপোনাৰ এন্টি অক্সিডেণ্ট বৃদ্ধি হ'ব। আৰু ডালিমক আপোনালোকে এই বুলি ভাবিব যে সি মোৰ ডিম্বাশয়ৰ বিউটি ট্ৰিটমেণ্ট। আমাৰ বাহিৰৰ বিউটি ট্ৰিটমেণ্টতকে ভিতৰৰ বিউটি ট্ৰিটমেণ্ট বেছি দৰকাৰ। আমাৰ অভাৰীৰ বিউটি ট্ৰিটমেণ্ট ডালিমে কৰিব পাৰে। এতিয়া আমাৰ 4 নম্বৰ খাদ্যটো হ'ল ফুলকবি আৰু ব্ৰকলি। এনেধৰণৰ যিটো পাচলি, ইয়াত কি হয়, ইহঁতৰ থাকে গ্লুক'চিনোলেট
নামৰ যৌগ থাকে, যি আমাৰ পাচনত গৈ এটা ইণ্ডোল 3 কাৰ্বিনল নামৰ এটা ফাইটোকেমিকেল এটা ৰাসায়নিক যৌগলৈ ৰূপান্তৰিত হয়। আৰু এই ইণ্ডোল 3 কাৰ্বিনলে আমাৰ যকৃত অৰ্থাৎ লিভাৰ ডিটক্সিফাই কৰাত সহায় কৰে। আৰু লিভাৰ পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাটো আমাৰ বহুত প্ৰয়োজন। গতিকে এটা কথা মনত ৰাখিব, পিচিঅডিত আমাৰ লিভাৰ ডিটক্সিফিকেশ্যন অতি হেল্পফুল। গতিকে অধিক পৰিমাণে আপোনালোকে ব্ৰকলি, ফুলকবি খাওক। কেনেকৈ খাব? আপোনালোকে বহুত বেছি সিজাই বা তেলত বহুত ফ্ৰাই কৰি নাখাব। আপোনালোকে সামান্যভাৱে সিজাব, অকণমান তেল দি সিজাব পাৰে, নহ'লে বইল কৰিও খাব পাৰে। প্ৰতিদিনে অন্তত আপোনালোকে যদি আধা বাউল বা 1 বাউল যদি খায়, সপ্তাহত সদায় নাখালেও যদি 4-5 দিনো খায়, আপোনালোকে ইয়াৰ পৰা বহু বেছি উপকৃত হ'ব পাৰে। 5 নম্বৰ খাদ্যটো হ'ল হালধি। হালধিত এটা কাৰ্কিউমিন নামৰ এটা এক্টিভ কম্পাউণ্ড থাকে, আৰু সি আমাৰ ক্ৰনিক ইনফ্লেমেশ্যন কমায়। আৰু সেই পিচিঅডিৰ মূল কাৰণটো কি হয়, আমাৰ বেছি অস্বস্তি কিয় লাগে? সেই ক্ৰনিক ইনফ্লেমেশ্যনৰ কাৰণে। আৰু ইনচুলিন ৰেজিষ্টেঞ্চো অভাৰকাম কৰিব পাৰে, আৰু লিভাৰৰ যিটো ডিটক্স হয়, সেই আমি লিভাৰ ডিটক্সিফাই কৰাৰ কথা কৈছোঁ, সেই তাতো সহায় কৰে। আৰু এটা গৱেষণাতো পোৱা গৈছে যে 12 সপ্তাহ যদি কোনোবাই কাৰ্কিউমিন ছাপ্লিমেণ্ট লয়, তেতিয়া ইনফ্লেমেশ্যনটো যথেষ্ট পৰিমাণে কমি যায় আৰু ইনচুলিন ৰেজিষ্টেঞ্চটো ইম্প্ৰুভ হয়। আপোনালোকে হালধি, যিটো কেঁচা হালধি পায়, ফ্ৰেছ হালধি যদি পায়, সেয়া খোৱাটো বেছি উচিত। কাৰণ বজাৰৰ যিটো গুড়ি হালধি, তাত হয়তো বহু বেছি কাৰ্কিউমিন নাথাকিব পাৰে, তাত অন্য ৰাসায়নিক অন্য ৰং মিহলি কৰা থাকিব পাৰে। গতিকে যিমান পাৰে আপোনালোকে ফ্ৰেছ হালধি খাব, হালধি আনিব, তাৰ ৰসটো খাব, বা চাটনি বনাইও খাব পাৰে। আৰু হালধিৰ যদি এবজৰ্পশ্যন ক্ষমতাটো বৃদ্ধি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে সদায় আপোনালোকে জালুকৰ লগত খাব। আপোনালোকে হালধি, জালুক, আদা, অকণমান নেমু চেপি ৰাতিপুৱা গৰম পানীত আপোনালোকে যি খায়, সেইটোৱে আপোনালোকৰ এণ্টি ইনফ্লেমেটৰী ড্ৰিংক হিচাপেও কাম কৰিব পাৰে। দিনটোত আপোনালোকে যিকোনো সময়তো যদি খায়, হালধি, আদা আৰু জালুক লগত অকণমান নেমু চেপি, সি আপোনাৰ ইমিউনিটি লাহে লাহে বৃদ্ধি কৰিব। আৰু হালধিক ইণ্টাৰনেল ফায়াৰ কমোৱা এটা দ্ৰব্য বুলিও কোৱা হয়, খাদ্য বুলিও কোৱা হয়। গতিকে আপোনালোকে হালধি খাওক। যাৰ পিচিঅডি আছে, যথেষ্ট পৰিমাণে হালধি খাওক। এতিয়া 6 নম্বৰ খাদ্যটো হ'ল মিলেটছ আৰু গ্লুটনমুক্ত খাদ্য। মিলেটছৰ কথা সকলোৱে জানে। মিলেটছ আৰু গ্লুটনমুক্ত যিবোৰ খাদ্য, সেইবোৰ আমাৰ হ'ল হৰমন ফ্ৰেণ্ডলি কাৰ্বহাইড্ৰেটছ বুলি কোৱা হয়। ময়দা, আমাৰ যিটো ব্ৰেডবোৰ থাকে, বা চেৱৈ খাওঁ, চুজি খাওঁ, সেইবোৰ যিমান পাৰে এৰাই চলিব। সেইবোৰে আমাৰ তেজৰ চেনি বঢ়াই দিয়ে, ইনচুলিন ৰেজিষ্টেঞ্চটো বঢ়াই দিয়ে। গতিকে তাৰ সলনি যদি মিলেটছ অৰ্থাৎ জোৱাৰ, বাজৰা, ৰাগি, ফক্সটেল, কোডো আৰু অন্যান্য মিলেট যদি আমি খাওঁ, সি আমাৰ বহুত বেছি উপকাৰ কৰিব। গ্লুটন নথকা আন শস্যবোৰো আছে, যেনে ৰাজগিৰা, অমৰনাথ, কুট্টুৰাতা, এইবোৰো খুবেই ভাল। আৰু এইবোৰৰ আচলতে যিটো গ্লাইচেমিক ইণ্ডেক্স আছে, সেইটো কম, ফাইবাৰ বেছি। আৰু গ্লুটন এৰাই চলাৰ কাৰণ হ'ল, আচলতে পিচিঅডি থকা বহুত মহিলাৰ এটা হিডেন গ্লুটন চেনচিটিভিটি থাকে, বা বহুতৰে যিটো গ্লুটন ইনটলাৰেঞ্চ থাকে। অন্য মানুহৰো থাকিব পাৰে, কিন্তু পিচিঅডি থকা সৰহসংখ্যক মহিলাৰে থাকে, যিটো তেওঁলোকে গম নাপায়, হিডেন লুকাই থাকে। গতিকে তেওঁলোকৰ গাত ইনফ্লেমেশ্যনটো আৰু বেছি হৈ যায়। সেইকাৰণে তেওঁলোকৰ কাৰণে গ্লুটনমুক্ত শস্য মানে খাদ্য খোৱাটোহে বহুত জৰুৰী। এতিয়া সাধাৰণতে ৰুটি যদি খায়, আটাৰ ৰুটিত বহুত আটাত গ্লুটন থাকে, ময়দাত গ্লুটন থাকে। গতিকে আপোনালোকে গ্লুটনমুক্ত যিবোৰ শস্য, যেনে যিটো মই আগে ক'লো, ৰাগি, বাজৰা, জোৱাৰ, এইবোৰৰ আটাৰ ৰুটি বনাই খাওক, বা এইবোৰে আপোনালোকে খাওক। মিলেটত আমাৰ মেগনেছিয়াম থাকিব, জিংক থাকে, আইৰণ থাকে, ফাইবাৰ থাকে, সকলো পুষ্টিকৰ উপাদান থাকে, যিবোৰে আমাৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে, এনাৰ্জি বৃদ্ধি কৰে, চুলি ছাল ভাল কৰে। তাৰ লগে লগে আপোনালোকৰ এগৰ কোৱালিটিটো উন্নত কৰাত সহায় কৰে। যিসকল সাধাৰণতে আপোনালোকে জানে যে পিচিঅডি হ'লে আমাৰ যিটো উৰ্বৰতা কমি যায়, হয়নে, ফাৰ্টিলিটি উন্নত কৰিবৰ কাৰণে হ'লেও মিলেট আপোনালোকে খাব। কেনেকৈ খাব? আপোনালোকে ৰুটি বনাই খাব পাৰে, পোহাৰ দৰে বনাই খাব পাৰে, পৰঠা বনাব পাৰে,
ডোচা বনাব পাৰে, খিচিৰি বনাব পাৰে, যিকোনো ধৰণেৰে খাব পাৰে। আৰু আহ, যিকোনো ধৰণৰ আপোনালোকে নিজৰ নিজৰ ইনোভেটিভ আইডিয়া লৈ, ক্ৰিয়েটিভ আইডিয়া লৈ আপোনালোকে ৰাগি খুৱাবলৈ বা বজ্ৰা খাবলৈ, ফক্সটেল মিলেট এইবোৰ খাবৰ কাৰণে আপোনালোকে আহ, চেষ্টা কৰকচোন। আপোনালোকে নিজেই আপোনালোকে পিচিঅডি ফ্ৰেণ্ডলি প্লেট নিজেই তৈয়াৰ কৰি খাওক। আৰু 7 নম্বৰটো হ'ল আখৰোট। আখৰোটটো এনে এটা আম, ফল যি আমাৰ ওমেগা 3 ফেটি এচিডেৰে ভৰপূৰ। আখৰোটে আমাৰ ইনফ্লেমেশ্যন কমায়, আৰু ইয়াত যিটো হেল্ডি ফেট আছে সিও আমাৰ চেনি যিটো এবজৰ্পশ্যন হয় সেইটো কমায়, আমাৰ যিটো ইনচুলিন স্পাইক হয় সেইবোৰ ৰোধ কৰে। গতিকে ডায়েবেটিছ থকা লোকসকলেও আখৰোট খোৱাটো খুবেই ভাল। ইনচুলিন আৰু যেতিয়া আমাৰ ভাল হয় তেতিয়া আমাৰ যিটো টেষ্টষ্টেৰনৰ মাত্ৰাটো কমি যায়, এইটো বহুতেই নাজানে। আৰু সেই টেষ্টষ্টেৰন মাত্ৰা বেছি হোৱাৰ কাৰণেতো একনি হয়, মুখত নোম হয়, পিৰিয়ডছ এইবোৰ হয়। গতিকে আপোনালোকে আখৰোট খোৱাটো আৰম্ভ কৰক। আখৰোটটো কেৱল যে অকল মানে পিচিঅডিৰ কাৰণেই ভাল এইটো নহয়, ই আমাৰ হৰমন হেল্থটো ভাল কৰেই, লগতে আমাৰ হাৰ্টৰ হেল্থটো ভাল কৰে। আৰু পিচিঅডি থকা সকলৰ মেটাবলিক যিটো ইছ্যু থাকে বা হাই কলেষ্ট্ৰল হোৱাৰ ৰিস্ক থাকে সেইবোৰো ভাল হয়, কাৰণ আখৰোটে যিটো আমাৰ বেয়া কলেষ্ট্ৰল LDL সেইটো কমাটো সহায় কৰে। আৰু আখৰোট কেনেকে খাব? আখৰোট যেনেকে আছে যেনেকে কিনি আনে তেনেকে ডাইৰেক্ট নাখাব, সদায় তিয়াই থৈ খাব। 4 বা 6 ঘন্টা তিয়াই থব। বহুত বেছিও খাব নালাগে, 1 বা 2টা নিতৌ খাওক, নতুবা আপোনালোকে ভাজি খাওক। নহলে আপোনালোকে যদি ডাইৰেক্ট খায় তাত এটা এন্টি নিউট্ৰিয়েন্ট থাকে টানিন নামৰ, আৰু সেইটো যদি তেনেকে খায় তেতিয়া আপোনালোকৰ অকমান অপকাৰ কৰিব পাৰে। আৰু যদি তিয়াই খায়, ভাজি খাই সেই এন্টি নিউট্ৰিয়েন্টটো নাইকিয়া হৈ যায়। গতিকে আপোনালোকে সদায় তিয়াই বা ভাজিহে খাব। আৰু যিকোনো ধৰণে আপোনালোকে খাব পাৰে। আখৰোটৰ লাডু বনাই খাব পাৰে, আপোনালোকে আমলা, বেৰিজবোৰ যি আছে, ষ্ট্ৰবেৰী, ব্লুবেৰী সেইবোৰৰ লগতো মিলাই খাব পাৰে। আৰু যেতিয়া সেইটো এটা স্মাৰ্ট পেয়াৰ বুলি কয়, আপোনালোকে যদি আখৰোটৰ লগত আমলা, ড্ৰাই আমলা হওক, বেৰী হওক সেইবোৰ মিলাই খায়, তেতিয়া আপোনাৰ এন্টি অক্সিডেণ্ট আৰু হৰমন ফ্ৰেণ্ডলি এফেক্টটো বাঢ়িব। আৰু ডালিমক আমি কি কৈছো, আমাৰ ডিম্বাশয়ৰ বিউটি ট্ৰিটমেণ্ট। আখৰোটক আমি ক'ব পাৰো হৰমনৰ হেলমেট, হৰমনৰ সুৰক্ষা কৱচ। গতিকে এই 7টা বস্তু আপোনালোকে খাওক। এই টপ 7টা চুপাৰ ফুড বুলিয়ে মই কৈছো, যিহেতু ইয়াৰ বহুত বেছি উপকাৰিতা আছে। আপোনালোকে যদি সঁচাকৈয়ে এই খাদ্যখিনি নিয়মীয়াকৈ খাবলৈ লয়, বিনা ঔষধ প্ৰয়োগ কৰিও আপোনালোকে পিচিঅডি পৰা আপোনালোকে মুক্ত হ'ব পাৰে। মই পুনৰ কৈছো, এই 5টা খাদ্য হ'ল ফ্লেক্সিড, সেউজীয়া শাক পাচলি, বিশেষকৈ চজিনাৰ পাত, মৰিংগা, ডালিম, ক্ৰুচিফেৰাছ ভেজিটেবল যেনে ফুলকবি, ব্ৰকলি, হালধি, মিলেটছ আৰু যিবোৰ গ্লুটন মুক্ত খাদ্য শস্য, আৰু আখৰোট। এই 7টা খাদ্য আপোনালোকে নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে এতিয়ালৈকে, তাৰমানে আপোনালোকে সঁচাকৈ পিচিঅডি কমোৱাত ইণ্টাৰেষ্টেড, আৰু সঁচাকৈ আপোনালোকৰ পিচিঅডি আপোনালোকে কমাব পাৰিব, নিজে নিজৰ চিকিৎসক হয়। কিন্তু এটা কথা মনত ৰাখিব, খাদ্যই অকল যথেষ্ট নহয়। খাদ্যই আমাক সহায় কৰিব, কিন্তু আমাৰ সামগ্ৰিক শৰীৰৰ সুস্থতাৰ কাৰণে আমি খাদ্যৰ লগতে আমাৰ লাইফষ্টাইল, আমাৰ এক্সাৰচাইজ, টোপনি, ষ্ট্ৰেছ মেনেজমেণ্ট এই সকলোবোৰ আমি চাব লাগিব। আৰু আপোনালোকে যদি ষ্ট্ৰেছ মেনেজ কৰিব বিচাৰে, শুদ্ধ এটা লাইফষ্টাইল বিচাৰে, এক্সাৰচাইজ কেনেকৈ কৰিব লাগে, সেই সকলোবোৰ যদি আমি আপোনালোকৰ কাষ্টমাইজ এটা ডায়েট বিচাৰে, লাইফষ্টাইল বিচাৰে, গাইডেন্সৰ প্ৰয়োজন হয়, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ডেছক্ৰিপশ্যনত আমাৰ টিমৰ ফোন নাম্বাৰ দিয়া আছে, তাত আপোনালোকে যদি ফোন কৰে বা হোৱাটছএপত মেছেজ দিয়ে, তেতিয়ালৈকে তেওঁলোকে উত্তৰ দি আপোনালোকক সহায় কৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, উপকৃত হ'ব পাৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে কমেণ্টতো লিখিব আপোনালোকে ইতিমধ্যে কেনেধৰণৰ নিজৰ জীৱন ষ্টাইল সলনি কৰিছে পিচিঅডিৰ কাৰণে, বা কি ঔষধ খাইছে, কেনে ফলাফল পাইছে, আৰু এই মই যিকেইটা খাদ্য ক'লো সেইকেইটা আপোনালোকে কিমান ৰেগুলাৰ খাই আছেনে, এতিয়া আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিবনে, পুনৰ খাবনে, সেইবোৰো আপোনালোকে কমেণ্টত লিখিব। আপোনালোকৰ কমেণ্টবোৰ মই পঢ়োঁ আৰু মটিভেশ্যন পাওঁ। আপোনালোক সকলোলে
বহুত বহুত শুভকামনা। সকলো সুন্দৰ হৈ থাকক, সুস্থ হৈ থাকক। ধন্যবাদ।